জয়তে মই ঈশান নিউজৰ জৰিয়তে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আমি বৃহত্তৰ হেঙেৰাবাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ পৰম্পৰাগতভাৱে আমাৰ যিসকল পূৰ্বপুৰুষে আমাৰ এই অনুষ্ঠানবিলাক স্থাপন কৰি থৈ গৈছিল, আমি তেওঁলোকৰ সা সন্তানবিলাকে সেই পৰম্পৰাবিলাক জীয়াই ৰখাৰ কাৰণে আমি প্ৰচেষ্টা কৰি আহিছোঁ আৰু বৰ্তমান ভৱিষ্যত প্ৰজন্মই যাতে আমাৰ এই পৰম্পৰাবিলাক জীয়াই ৰাখে সেইবাবে আমি গুৱাহাটী মহানগৰীতো এই পৰম্পৰাবিলাক আমি পালন কৰি আহিছোঁ। ভোগালী বিহু এনেকুৱা এটা বিহু যে কৃষকসকলৰ আচলতে এইটো বিহুত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণভাৱে লয়। গোটেই বছৰৰ তেওঁলোকৰ যি শস্য খেতিপথাৰৰ পৰা নি ঘৰত জমাই ভঁৰালত থয় আৰু এই আজিৰ মাঘৰ মাহৰ পৰা তেওঁলোকে মুকলিমূৰীয়াভাৱে গোটেই বছৰটোৰ কাৰণে শস্য ভঁৰালত থৈ গোটেই বছৰটো তেওঁলোকে খোৱা বোৱা কৰাৰ পৰা আৰু বিভিন্ন লাড়ু পিঠা চিৰা সান্দা দৈ এইবিলাক খাই এই বিহুৰ জৰিয়তে অসমৰ গোটেই ৰাইজে আজিকালি অসমৰ নহয় গোটেই ভাৰতবৰ্ষতে আজিকালি বিশ্বতে পালন কৰা হৈছে ভোগালী বিহুটো। যোৱাকালি আমি বহুত দেখিছোঁ আপোনালোকৰ বিভিন্ন টিভি চেনেলত যে ভোগালী বিহু অকল অসমৰ ভোগালী বিহু নহয়, গোটেই ভাৰতবৰ্ষৰ ভোগালী বিহু আজিকালি বিশ্বতো যিহেতু ভাৰতবৰ্ষৰ বহু অসমীয়া ভাৰতৰ বাহিৰত আছে, তেওঁলোকেও আমাৰ বাহিৰৰ দেশতো এই ভোগালী বিহু উদযাপন কৰি আছে। আমি ধন্যবাদ জনাইছোঁ যিসকল আমাৰ ভাৰতীয় নাগৰিক বাহিৰত থাকি আমাৰ এই ভোগালী বিহুবোৰ তেওঁলোকে পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে, তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু আজি আমি এই বৃহত্তৰ হেঙেৰাবাৰী সৰ্বজনীন দুৰ্গা পূজাৰ সমিতিয়েও গোটেই অসমবাসীলৈ ধন্যবাদ জনাই আজি আমাৰ ভোগালী বিহুৰ পৰম্পৰাগতভাৱে আমি ভেলাঘৰ জ্বলালোঁ। আপোনালোকে দেখিলেই আমাৰ যিখিনি নীতি নিয়ম এই নীতি নিয়মেৰে আমি ভেলাঘৰত অগ্নিসংযোগ কৰিলোঁ। ইয়াৰ পিছত আমাৰ আয়তীসকলে ইয়াত নাম প্ৰসংগ কৰিব, তাৰপিছত আমি প্ৰসাদৰ ব্যৱস্থা আছে আৰু পৰম্পৰাগতভাৱে আমিও আজি যিখিনি মানুহ ইয়াত উপস্থিত থাকিব তেওঁলোকক আমি দৈ চিৰা লাড়ু পিঠা খোৱাৰো এটা ব্যৱস্থা ৰাখিছোঁ। আৰু সেয়েহে আপোনালোককো আমি অনুৰোধ ৰাখিছোঁ যাতে আপোনালোকেও আমাৰ মাজত থাকি আমাৰ যিখিনি আপ্যায়নৰ কাৰণে যোগাৰ কৰিছোঁ আপোনালোকেও আমাৰ লগতে গ্ৰহণ কৰিব আশা ৰাখি গোটেই অসমবাসীক পুনৰবাৰ ধন্যবাদ জনাই মই এইখিনিতে সামৰণি মাৰিছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি বৃহত্তৰ হেঙেৰাবাৰী সাৰ্বজনীন দুৰ্গা কমিটিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইয়াত সমবেত সকলো ভক্তপ্ৰাণ ৰাইজক মই সেৱা জনাইছোঁ। এই মাঘ বিহুৰ প্ৰথম দিনাখন যাতে য'তো দুখ দুৰ্গতি আছে সেই সকলো দুখ দুৰ্গতি নাশ কৰি সকলোকে সুস্বাস্থ্যৰে ৰখাৰ কাৰণে মই আহ্বান জনাইছোঁ। সুস্বাস্থ্য থাকক, দেশত শান্তি সম্প্ৰীতি গঢ়ি তোলক। নমস্কাৰ। আজি এই সুন্দৰ দিনটোত মই সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি গুৱাহাটী মহানগৰীৰ ইমান ব্যস্ততাপূৰ্ণ নগৰৰ সমাজত আজি সকলো ৰাইজে লগ হৈ এটা আমাৰ পৰম্পৰা আমি জীয়াই ৰাখিছোঁ। তাৰ কৰি আৰু সৌভাগ্যৰ দিন কি হ'ব পাৰে। আজি এনেদৰে যদি আমি আমাৰ ঐতিহ্য পাহৰি নাযায়, সকলোৰে লগত সমিল মিলেৰে সমাজখন আমি গঢ়াত আগভাগ লওঁ, আমাৰ যি আদৰ্শ আজি আমাৰ দুৰ্গা পূজা কমিটি দেখুৱাইছে সেই পৰম্পৰা যদি সমানে সকলোৱে সহযোগ কৰি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰে, আমাৰ মাজত থকা ভুল বুজাবুজি হিংসা অসূয়া এইবিলাক সকলো আঁতৰি যাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।